উৰ পৰিব নেকি সুনীল গগৈ নিৰুদ্দেশ আৰু জাহাংগীৰ হুছেইনৰ হত্যাকাণ্ডৰ ঘটনাটো। প্ৰিয় বন্ধু বান্ধৱীসকল, সুনীল গগৈ নিৰুদ্দেশ আৰু জাহাংগীৰ হুছেইনৰ হত্যাকাণ্ডৰ সম্পূৰ্ণ ঘটনাটো ফাদিল হৈছে। এই ঘটনাটো ফাদিল কৰিছে CIDয়ে আৰু আপোনালোকক এই সম্পৰ্কত সম্পূৰ্ণ প্ৰতিবেদনটো দাঙি ধৰিব খুজিছোঁ। আপোনালোকে প্ৰতিবেদনটো শেষলৈকে চাব, তেতিয়া সকলো কথা বুজি পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, আজি যদি আপোনালোকে নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে প্ৰতিবেদনসমূহ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব নিজৰ বুলি। তেনেহ'লে প্ৰতিবেদনটোৰ মাজলৈ যাওঁ আহক। হত্যাকাণ্ডটোত কেইজন জড়িত আছিলে, কিয় হত্যা কৰিলে, সেয়া হয়তো হত্যাকাৰী গ্ৰেপ্তাৰ কৰাৰ পিছত স্পষ্ট হ'ব। কিন্তু আজিৰ দিনটোত CIDয়ে নিশ্চিত কৰিছে ঢকুৱাখানা সাপতিয়াৰ সেই নৃশংস হত্যাকাণ্ডটো কোনে সংঘটিত কৰিছে আৰু তাৰ ব্লু প্ৰিণ্ট ক'ত ৰচনা কৰা হৈছিল। আমি দৰ্শকসকলক জনাব বিচাৰিছোঁ সেই হত্যাকাণ্ডটো যিটো ব্লু প্ৰিণ্ট, সেই ব্লু প্ৰিণ্ট ৰচনা কৰা হৈছিল গোগামুখত। সাপতিয়াৰ পৰা প্ৰায় 33 কিলোমিটাৰ দূৰৈত গোগামুখৰ এখন হোটেলত চাহ খাই বহি দুজন উগ্ৰপন্থী, আত্মসমৰ্পণকাৰী উগ্ৰপন্থী আৰু বৰ্তমান তেওঁলোক হ'ল প্ৰফেশ্যনেল কিলাৰ। সেই কিলাৰ দুজনে সহায় কৰিছিলে হত্যাকাৰীক। সেই কিলাৰ দুজনে হত্যা কৰিছিলে হত্যাকাৰীক আৰু 1 তাৰিখে সেই হত্যাকাণ্ডটো সংঘটিত কৰি সাপতিয়া অঞ্চলৰে ধেনুখনা নামৰ এখন গাঁৱত হত্যাকাৰীয়ে আত্মগোপন কৰি আছিল। ধেনুখনা নামৰ গাঁওখনত আত্মগোপন কৰি থকাৰ পিছত 2 তাৰিখে আৰক্ষী আৰু সেই ঘটনাটোক কেন্দ্ৰ কৰি সৃষ্টি হোৱা যি পৰিৱেশ দূৰৰ পৰা নিৰীক্ষণ কৰিছিলে হত্যাকাণ্ডটোৰ মূল মাষ্টাৰ মাইণ্ডগৰাকীয়ে। আৰু তাৰ পিছতে এখন বিশেষ গাড়ীৰে সেই মাষ্টাৰ মাইণ্ডগৰাকী ৰাওনা হৈছিলে ধেমাজি দিশে। আৰু ধেমাজি নগৰৰ মাজতে থকা এখন ভাল হোটেলত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি হত্যাকাৰী নীৰৱে গুচি গৈছিল অৰুণাচল প্ৰদেশলৈ। আৰু জানিব পৰা মতে অৰুণাচল প্ৰদেশত আজি পুৱাৰ পৰাই CIDয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিছে। অৰুণাচলৰ পাছিঘাট অঞ্চলত বা চেপালৈকে যাব, যিহেতু হত্যাকাৰীজনে আগতে কাম কৰিছিলে সেই অৰুণাচলত অন্য এটা বহুজাতিক কোম্পানীত, আৰু সেই বহুজাতিক কোম্পানীটোত এতিয়াও সেই হত্যাকাৰীয়ে চাকৰি কৰি আছিলে। আৰু সেই সুবাদতে অৰুণাচলৰ চেপা অঞ্চলত, অৰুণাচলৰ পাছিঘাটত হত্যাকাৰী আছে বহু আত্মীয় মানুহ। গতিকে অৰুণাচলৰ সেই পাছিঘাটত এতিয়াও হত্যাকাৰী আত্মগোপন কৰি আছে। প্ৰিয় দৰ্শকসকল, ইতিমধ্যে হয়তো আপোনালোকে উৎসুক হৈ পৰিছে আচলতে ঢকুৱাখানা সাপতিয়াৰ সেই নৃশংস হত্যাকাণ্ডটো কোনে হত্যা কৰিছিল। চিন্তা কৰক, এজন লোকক প্ৰথমে অপহৰণ কৰিছিল, অপহৰণ কৰি কাটি টুকুৰা টুকুৰকৈ 3 টুকুৰা কৰি কাটিছিলে, কাটি লৈ তাত কেমিকেল ঢালি বিশেষ অতি প্ৰজ্বলক ৰাসায়ন ব্যৱহাৰ কৰি মৃতদেহটো জ্বলাই দিয়া হৈছিলে। সিমানতে ক্ষান্ত হোৱা নাছিলে সেই নৃশংস হত্যাকাৰীটো। মৃতদেহৰ পৰা মুণ্ডটো বিচ্ছিন্ন কৰি হত্যাকাৰীয়ে লৈ গৈছিল। সেই হত্যাকাৰীয়ে লৈ গৈ ক'ৰবাত হয়তো দূৰত পেলাই দিছে বা ক'ত থৈছে এতিয়ালৈকে নিশ্চিত হোৱা নাই। মই পুনৰ কৈছোঁ প্ৰিয় দৰ্শকসকল যে চাওক, ঢকুৱাখানা সাপতিয়াৰ সেই নৃশংস হত্যাকাণ্ডটোৰ মূল যিজন অভিযুক্ত সেইজন কিন্তু চিনাক্তকৰণ হৈছে, নিশ্চিত হৈছে যে সেইজনে হত্যা কৰিছিলে। আৰু দ্বিতীয়টো ডাঙৰ কথা, হত্যাকাণ্ডটোত উগ্ৰপন্থী দুজন আত্মসমৰ্পণকাৰী উগ্ৰপন্থীয়ে প্ৰফেশ্যনেল কিলাৰ হিচাপে ব্যৱহাৰ কৰা হৈছিলে। সেই দুজন উগ্ৰপন্থীক প্ৰফেশ্যনেল কিলাৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল। আৰু 1 তাৰিখে মাজৰাতি সেই জাহাংগীৰ হুছেইনক হত্যা কৰি অতি নৃশংসভাৱে হত্যা কৰি মুণ্ডটো লৈ গৈছিল বহু দূৰলৈ। আৰু হত্যাকাৰীয়ে 2 তাৰিখৰ পুৱালৈকে সেই সাপতিয়া অঞ্চলৰে ধেনুখনা নামৰ এখন গাঁৱত আত্মগোপন কৰি আছিল। আৰু গোটেই সমগ্ৰ পৰিৱেশটো হত্যাকাণ্ডটোক কেন্দ্ৰ কৰি আৰক্ষীৰ গতিবিধি, ৰাইজৰ প্ৰতিক্ৰিয়া বা কেনেকুৱা ধৰণৰ এটা মেছেজ গৈছে ৰাইজৰ মাজলৈ, সেয়া ইতিমধ্যে হত্যাকাৰীয়ে চাইছিলে, নিৰীক্ষণ কৰিছিলে। আৰু তাৰপিছত এখন বিশেষ গাড়ী তেওঁ মাতি পঠিয়াইছিলে। সেই বিশেষ গাড়ীখনেৰে ধেমাজি পাইছিলগৈ। ধেমাজিত এখন হোটেলত দুপৰীয়া আহাৰ খাইছিলে আৰু তাৰপিছত ৰাওনা হৈছিলে পাছিঘাট দিশে। এতিয়া নিশ্চিতভাৱে CIDয়ে নিশ্চিত এই মুহূৰ্তত এটাই কৰিবলৈ বাকী আছে যে হত্যাকাৰী ক'ত আত্মগোপন কৰি আছে। কিন্তু হত্যাকাৰী চিনাক্তকৰণ হ'ল, হত্যাকাৰীয়ে কেইজন প্ৰফেশ্যনেল কিলাৰ ব্যৱহাৰ কৰিলে, কেনেকুৱা ধৰণৰ অস্ত্ৰ ব্যৱহাৰ কৰিছিলে হত্যাকাৰীয়ে, সেইখিনি ইতিমধ্যে সকলোখিনি নিশ্চিত হ'ল। আমি এটা কথা মনত পেলাই দিব বিচাৰিছিলোঁ, প্ৰথমৰ পৰাই আমি সংবাদ মাধ্যম আৰু বিভিন্ন পক্ষ আমি হয়তো বিপথে পৰিচালনা হৈ আছিলোঁ। আমি সততে এটা কথা আমি সন্দেহ কৰিছিলোঁ, যিহেতু হত্যাকাণ্ডটো সংঘটিত হোৱা ঠিক 17 দিনৰ পূৰ্বে এগৰাকী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তাক
সুনীল গগৈয়ে যে হাতে লোটে ধৰাই দিছিলে সুনীল গগৈয়ে হাতে লোটে ধৰাই দিছিলে আৰু সেই যিজন ঘুষখোৰ বিষয়া সেই বিষয়াজন সেই কাৰণে জেলত যাবলগীয়া হৈছিলে আৰু সুনীল গগৈ আছিলে সেই ঘটনাটো ৰাজসাক্ষী তাৰ পিছতে ঠিক 17 দিন গুৱাহাটীত থকাৰ পিছত সুনীল গগৈ ঘৰলৈ আহিছিলে আৰু সুনীল গগৈ ঘৰৰ কাষতে যিখন চুমনি আছে নাহৰনিস্পৰ সেই চুমনিখনত সেই মৃতদেহটো উদ্ধাৰ হৈছিলে আৰু মৃতদেহটোৰ কাষত উদ্ধাৰ হৈছিলে সুনীল গগৈয়ে ব্যৱহাৰ কৰা টি-চাৰ্ট সুনীল গগৈয়ে ব্যৱহাৰ কৰা এযোৰ চেণ্ডেল এটা টৰ্চ টাই আৰু বিভিন্ন ধৰণৰ সামগ্ৰী সেই বস্তুখিনি লাভ কৰাৰ পিছত প্ৰাথমিক পৰ্যায়ত আৰক্ষী আৰু সাধাৰণ সকলো লোক সংবাদ মাধ্যমে বাদ পৰা নাছিল সকলোৱে সন্দেহ প্ৰকাশ কৰিছিলে হয়তো সেই ঘুষখোৰ বিষয়াজনক ধৰাই দিয়াৰ বাবেই সুনীল গগৈক হত্যা কৰিছিলে কোনোবা লোকে বা সেই বিষয়াজনৰ কোনোবা সাংগু পাংগই হওক বা বিষয়াজনৰ প্ৰতিশোধ লোৱাৰ কাৰণে সুনীল গগৈক হয়তো হত্যা কৰি পেলাব পাৰে ঠিক তেনেকুৱা স্বাভাৱিকতে প্ৰথমে সন্দেহ কৰা হৈছিল কিন্তু সেই সন্দেহ নাইকিয়া হৈ গৈছিল যেতিয়া নাকি ডিএনএ পৰীক্ষাৰ ৰিপৰ্ট আহিছিল ডিএনএ পৰীক্ষাৰ ৰিপৰ্টত ওলাইছিল সেইটো মৃতদেহ সুনীল গগৈ নহয় সেই মৃতদেহটো আছিল জাহাংগীৰ হুছেইনৰ আৰু জাহাংগীৰ হুছেইননো কোন মই পুনৰ এবাৰ দৰ্শকসকলক মনত পেলাই দিব বিচাৰিছোঁ জাহাংগীৰ হুছেইন হ'ল ধুবুৰীৰ এজন মিস্ত্ৰী দীৰ্ঘদিন ধৰি সুনীল গগৈৰ লগত ধেমাজি অঞ্চলৰ লগতে ঢকুৱাখানাৰ বিভিন্ন অঞ্চলত কাম কৰি আছিল এতিয়া সেই হত্যাকাণ্ডটোৰ বলি হ'ল জাহাংগীৰ হুছেইন জাহাংগীৰক কিয় হত্যা কৰিলে কোনে হত্যা কৰিলে শ্ৰদ্ধাৰ দৰ্শকসকলক ক'ব বিচাৰিছোঁ ক্ষমা বিচাৰিম আপোনালোকৰ পৰা যিহেতু কোনে হত্যা কৰিলে সেই বিশেষ নামটো ঘোষণা কৰাৰ বা ডিক্লেৰেশ্যন দিয়াৰ দায়িত্ব কেৱল CID বা আৰক্ষীৰ আছে আমি যদি এই মুহূৰ্তত সংবাদ মাধ্যমে কৈ দিওঁ তেতিয়াহ'লে হয়তো CID বা আৰক্ষীৰ তেওঁলোকৰ তদন্তত কিছু আমনি কৰাও আমাৰ বা আমনি কৰা যেন হ'ব কিন্তু এই মুহূৰ্তত আমি দৰ্শকসকলক জনাব বিচাৰিছোঁ আমিও জানো CIDও জানে আৰক্ষীও জানে যে ঢকুৱাখানাৰ খাপতীয়াৰ সেই হত্যাকাণ্ডটোৰ কোনে সংঘটিত কৰিছিলে আৰু হত্যাকাণ্ডটো সংঘটিত কৰিবৰ কাৰণে ব্লু প্ৰিণ্ট ক'ত ৰচনা কৰা হৈছিলে মই পুনৰ কৈছোঁ ব্লু প্ৰিণ্ট ৰচনা কৰিছিলে গোগামুখত খাপতীয়াৰ পোৱাৰ আগতে যদি আমি লখিমপুৰ দিশৰ পৰা যাওঁ তেতিয়াহ'লে খাপতীয়াৰ পোৱাৰ আগতে গোগামুখ নামৰ যিখন জেগা আছে ধেমাজি জিলাৰ অন্তৰ্গত তাৰ এখন হোটেলত বহি হত্যাকাৰী আৰু দুজনকৈ উগ্ৰপন্থী আত্মসমৰ্পণ কৰা উগ্ৰপন্থী দুজন আছিল প্ৰফেশ্যনেল কিলাৰ সেই তিনিজন মানুহে মিলি এক জুনৰ সেই নিশংস হত্যাকাণ্ডটো সংঘটিত কৰিছিলে আৰু হত্যা কৰি জাহাংগীৰ হুছেইনক চাওক কিমান নিৰ্মমভাৱে নিশংসভাৱে হত্যা কৰি মূৰটো কাটি লৈ গৈছিলে আৰু ডাঙৰ কথা যে এটা খবৰ আহিছে ইতিমধ্যে আমাৰ আগত যিমানখিনি মানুহে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি আছে তাৰে কিন্তু বহু কেইজনে এই হত্যাকাণ্ডটোত পাকে প্ৰকাৰে সহায় কৰিছিলে সেইখিনি নাম আমি পৰৱৰ্তী প্ৰতিবেদনত অতি শীঘ্ৰে আমি উল্লেখ কৰিম যেহেতু এতিয়ালৈকে আৰক্ষী আৰু CIDয়ে হত্যাকাৰী কোন আনুষ্ঠানিকভাৱে কৈ দিয়া নাই তেওঁলোকে তীব্ৰ তদন্ত অব্যাহত ৰাখিছে যদি মূল হত্যাকাৰীজনক যদি গ্ৰেপ্তাৰ কৰিব পাৰে তেতিয়াহ'লে হয়তো নাম প্ৰকাশ কৰিব তেতিয়া আমিও আমাৰ দৰ্শকসকলক জনাব পাৰিম কিন্তু যিমানখিনি আমি উল্লেখ কৰিলোঁ এতিয়ালৈকে হয়তো দৰ্শকসকলে অনুমান কৰিছে আচলতে প্ৰকৃত এটা হত্যাকাণ্ডটো কোনে সংঘটিত কৰিছিল কিন্তু পুনৰ এটা কথা আমি এটা উমান দিব বিচাৰিছোঁ সংবাদ মাধ্যম আৰু বিভিন্ন পক্ষ আৰু বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পক্ষ কিন্তু বিপথে পৰিচালিত হৈছিল হয়তো কালিৰ দিনটোলৈকে সম্পূৰ্ণ ঘটনাটো আৰক্ষীয়ে যেনেদৰে নিশ্চিত কৰিছিল বা CIDয়ে প্ৰথমৰ পৰা নিশ্চিত কৰিছিল সেইখিনিয়ে যেন সঁচা হ'বলৈ গৈ আছে সেইটো কথা আমি উমান দিব পাৰোঁ আমাৰ দৰ্শকসকলক প্ৰিয় দৰ্শক ইমান সময়লৈকে আপোনালোকে আমাৰ এই নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল পেজ চাই থকাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ মই পুনৰ কৈছোঁ এই খবৰ হয়তো এই মুহূৰ্তলৈকে ক'তো প্ৰচাৰ বা প্ৰকাশ হোৱা নাই কেৱল আমাৰ হাতত পৰিছে এই তথ্য মই পুনৰ কৈছোঁ ঢকুৱাখানা খাপতীয়াৰ নিশংস হত্যাকাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড চিনাক্তকৰণ হৈছে আৰু হত্যাকাণ্ডটো সংঘটিত কৰিছিলে 3জন লোকে তাৰে 2জন আছিলে আত্মসমৰ্পণকাৰী উগ্ৰপন্থী আৰু সেই 2জন আছিলে প্ৰফেশ্যনেল কিলাৰ হত্যাকাৰীয়ে হত্যাকাণ্ডটো সংঘটিত কৰি খাপতীয়া অঞ্চলৰ এখন গাঁৱত ৰাতি আছিলে আৰু তাৰ পিছত দুপৰীয়া আহাৰ গ্ৰহণ কৰিছিলে পিছদিনা 2 তাৰিখে দুপৰীয়া আহাৰ গ্ৰহণ কৰিছিলে ধেমাজি জিলাত ধেমাজি টাউনৰ এখন বিশেষ হোটেলত আৰু তাৰ পিছতে এখন সেই বিশেষ গাড়ীখন লৈ অৰুণাচললৈ হত্যাকাৰী গুচি গৈছিল আমি দিব পৰা তথ্য দৰ্শকসকলক আমি জনালোঁ এতিয়া আপোনালোকেও অনুমান কৰক আপোনালোকৰ মন্তব্য যোগে প্ৰকাশ কৰক কোন হ'ব পাৰে হত্যাকাৰী পুনৰ সবিশেষ তথ্যলৈ আপোনালোকৰ সন্মুখলৈ আহিম আজিলৈ এই মুহূৰ্তলৈকে ইমান তথ্য আপোনালোক দিবলৈ যত্ন কৰিলোঁ চাই থাকক এই খবৰৰ বাবে।